নমস্কাৰ, খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই মাছ ফ্ৰাই কৰি আছোঁ। এয়া দেখিছেনে, মই এয়া অলপ ফ্ৰাই কৰিলোঁ আৰু অলপ বাকী আছে ফ্ৰাই কৰিবলৈ। এইখিনি মাছ এতিয়া মই সুন্দৰকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই কিহৰ লগত মাছ বনাম জানেনে? মই জহা ভোলৰ লগত বনাম। আৰু এয়া মই ইয়াতে সেই মাছখিনি কাঢ়িলোঁ, ফ্ৰাই কৰি হোৱা মাছখিনি কাঢ়িলোঁ। তাতে মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান গল্ডেন ব্ৰাউন হৈ লোৱালৈকে ভাজিলোঁ। তাৰপৰা এতিয়া ইয়াতে মই অকণমান আদা নহৰু থেতেলিয়াই দি দিছোঁ। এই আদা নহৰুখিনি মই অকণমান ৰঙচুৱা হৈলৈকে কেঁচা গোন্ধটো যোৱালৈকে মই ফ্ৰাই কৰি ল'ম, অকণমান ভাজি ল'ম। তাৰপিছতে মই ভোলখিনি ইয়াতে দিম। কিন্তু জহা ভোলৰ লগত মাছৰ জোলখন খাই নিশ্চয় সকলোৱে ভাল পায়, নহয়নে? এয়া দেখিছেনে, মই মিহি মিহিকৈ কাটি লৈছোঁ। এয়া মই মিহি মিহিকৈ কাটি লৈছোঁ। ধুনীয়াকৈ সুন্দৰকৈ বাকলি গুচাই। এইটো ছিজনত চবেই নিশ্চয় জহা ভোল আৰু মাছৰ তৰকাৰীখন খায়, নহয়নে? সেয়া চাওক, মই ভালদৰে ভাজি লৈছোঁ। জহা ভোলৰ গোন্ধটোৱে ভাজোঁতে যিটো গোন্ধ ওলায়, সেই গোন্ধটোৱে খাওঁ খাওঁ লাগে, নহয়নে? ইয়াতে মই নিমখ হালধি দি দিছোঁ। ইয়াত আৰু মই বিশেষ একো মছলা ব্যৱহাৰ নকৰোঁ, এনেকৈ বনাম। ইয়াত জহা ভোলৰ গোন্ধটোতে এই কাৰীখন খাবলৈ খুব সুন্দৰ হয়। সেইখিনিত মই অকণমান এনেদৰে লৰাই ভালদৰে নিমখ হালধি লাগি যোৱাকৈ ভালদৰে লৰাই দিছোঁ। অকণমান সময় ঢাকি দিম, ভালদৰে এইখিনি অকণমান সিজিবলৈ দিম। এয়া মোৰ জহা ভোলৰ পৰা ৰস ওলাইছে, দেখিছেনে? এয়া মোৰ ভোলখিনি প্ৰায় সিজা হৈ গৈছে। তাৰপিছতে মই ইয়াতে 2টা বিলাহী কাটি দিছোঁ। আলু ব্যৱহাৰ মই নকৰোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত আলু 2টাও বা 1টা অকণমান ডাঙৰ ডাঙৰ চাইজ কৰি কাটি দিব পাৰিব। এয়া দেখিছেনে, বিলাহীখিনি গলি গ'ল। বিলাহীখিনি ভালদৰে গলি গৈছে। সুন্দৰকৈ বিলাহীখিনি গলি গৈছে। আকৌ অকণমান সময় ঢাকি দিম, আৰু অকণমান সময় যাতে বিলাহীখিনি ভালকৈ গলি, নহ'লে পানী দি দিলে বিলাহীখিনি আৰু গলিবলৈ নহয় আৰু। এতিয়া মই অকণমান ইয়াতে গৰম পানী দি দিছোঁ। বৰ বিশেষ পানী দিয়া নাই। অকণমান পানী ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি এটা উতল আহিবলৈ দিম। তাৰপিছতে মই ফ্ৰাই কৰি ৰখা মাছখিনি দিম। এয়া মই মাছখিনি ইয়াতে দি দিছোঁ এপিচ এপিচকৈ। আমাৰ ঘৰলৈ আজি হঠাতে আলহী আহিলে, সেইবাবে মই লৰালৰিকৈ এনেকৈ বনাই খুৱাই পঠিয়ালোঁ। এয়া মোৰ মাছৰ জোলখন হৈ গ'ল। আৰু এইফালে মই এতিয়া মুৰ্গী মাংস বনাম। তাৰ কাৰণে মই এই আলুখিনি ডাঙৰ ডাঙৰকৈ কাটি একদৰে ফ্ৰাই কৰি ইয়াত থৈ লৈছোঁ। এনেকৈ আগতীয়াকৈ ফ্ৰাই কৰি ল'লে বেছি ভাল লাগে। মই 3টামান, প্ৰায় 3টাই দিছোঁ, মিডিয়াম চাইজৰ পিঁয়াজ। আপোনালোকে ইচ্ছা কৰিলে কম বেছি কৰিব পাৰিব। 3টাই যে দিব লাগিব কথা নহয়, নহয়নে? এইখিনি ভালকৈ গল্ডেন ব্ৰাউন হোৱাৰ পিছত মই ইয়াতে গোটা মছলাখিনি দি দিছোঁ। লং, ইলাচি, ডালচেনি, তেজপাত 2টা ইয়াতে দি দিছোঁ। অকণমান তেলতে তাৰ গোন্ধটো ওলাই যোৱাকৈ অকণমান সময় মই ভাজি লৈছোঁ। একো বিশেষ বহুত বেলেগ ধৰণে বনোৱা নাই। এয়া আদা নহৰু দি দিছোঁ। খুব চিম্পুলকৈ সহজতে বনাইছোঁ। তৎক্ষণাত আলহী আহিলে, সেইকাৰণে তৎক্ষণাত বনাই খুৱাই পঠিয়াবলগীয়া হ'ল। মইনো কেনেকৈ আলহীক বনাই খুৱাই পঠিয়ালোঁ। চিম্পুল, কিন্তু খাবলৈ কিন্তু সোৱাদ হৈছিল। সেয়া আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিলোঁ। অকণমান আধা চামুচ ইয়াতে চেনি দি দিছোঁ। চেনিটো তেলতে দি দিলে কালাৰটো সুন্দৰ হয়। এইখিনি ভালদৰে অকণমান সময় মই ভাজি লৈছোঁ।
ধুনীয়া ৰঙচুৱা ৰংটো উঠালৈকে এইখিনি মই লোকেল মুৰ্গী মাংস আছিলে প্ৰায় 1 কেজিমান হ'ব। এয়া মই ইয়াতে বহাই দিছোঁ। নিমখ হালধি মই দিলোঁ, মোৰ লৰালৰি হোৱাৰ বাবে মই অকণমান পটাপট কৰিছোঁ কামখিনি, সেইকাৰণে দেখুৱাবলৈ অকণমান থাকি গৈছে। ইয়াতে মই ধনিয়া গুড়ি দিলোঁ, জিৰা গুড়ি দিলোঁ আৰু মিট মছলা অকণমান দি দিছোঁ। এইখিনি মোৰ ফ্ৰাই দেখিছেনে, মই ভাজি আছোঁ। অকণমান ফুটি উঠিছে মাংসখিনি, মাংসৰ পৰা ওলোৱা তেলটো, পানীখিনি সামৰি এতিয়া তেল ওলাই আছে। তেনেকুৱা পৰ্যায়তে মই ইয়াতে 2টা বিলাহী কাটি দিছোঁ। মাংসখিনি যেতিয়া ফুটে তেতিয়া দিব। প্ৰথমতে দিলে তেলতে দিব লাগে, নহ'লে মাংস বহোৱাৰ পিছতে দিলে মাংসখিনি টেষ্টটো নাইকিয়া কৰি পেলায়। এয়া বিলাহীখিনি মোৰ ভালদৰে গলি গৈছে। মাংসখিনিও মোৰ প্ৰায় সিজি গৈছে। অলপ সময় মই এনেদৰে লৰাই ভাজি আছোঁ, ল' টু মিডিয়াম ফ্লেমত দি। এতিয়া ইয়াতে অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। অলপ সময় ঢাকি দিছোঁ। কি সুন্দৰকৈ উতলি আছে নহয়নে? এয়া উতলি আছে মোৰ লোকেল মুৰ্গীৰ জোল। ইয়াতে কেঁচা জলকীয়া 2টামান পকা জলকীয়া ফালি দি দিছোঁ আৰু ৰেড চিলি পাউডাৰো দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে, নিদিবও পাৰে। ৰংটো অকণমান ভাল হয় সেইবাবে অকণমান দি দিছোঁ। এয়া মোৰ হৈ গৈছে। এয়া ভাত বাঢ়িছোঁ, কুন্দুলি আৰু আলু ভাজি দিছোঁ, এফালে দিছোঁ লোকেল মুৰ্গীৰ জোল আৰু এয়া মাছ আৰু জহা ভোলৰ লগত। ভাল লাগিছেনে বাৰু আপোনালোকৰ? এয়া আলহীক দিলোঁ মই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এটা লাইক কৰি দিব। ধন্যবাদ।